লাগে প্ৰিয় পাৰি পিছাতি পিছাতি এটি পৰশতে মেটা ভাগি যাব কলিৰে শেষতে কি দিন আহিলে মোবাইলটো নহলে এখনতে নচলে এইখন অসমত জীয়ৰীয়ে বোৱাৰী বিয়া পাতিব খুজিলে কি যে হ'ব আৰু দেই হে মই নিজকে মই অসমৰ মানুহ বুলি ক'বলৈ একেবাৰে কিবা লগা হৈছে মই সেইকাৰণে আসাম বুলিহে ক'বলৈ লৈছোঁ সৌ সিদিনা যোৰহাটৰ সেইটো অলপতো কেছ হ'ল নে বাৰু কি মাতিছে আহিছে থাকিব যাব এনেকে বুলি হেনো ভাবি থাকোঁতে ইফালে আকৌ বোলে একদম মানে কি যে হৈছে আৰু জীয়ৰীজনীৰ ওচৰত নিজৰ ল'ৰা ছোৱালী এৰি থৈ সেই বোৱাৰীজনীয়ে বাৰু চাপিবলৈ আহিব লাগেনে এই নহয় কি যে ঘটনাবোৰ হৈ থাকিবলৈ লৈছে আৰু মই একো বুজি পোৱা নাই দেই সেইকাৰণে এই কলিৰ শেষত মই দেখুৱাই আছো দেই একদম শেষলৈকে চাবচোন কেনেকুৱা লাগে সঁচা নে মিছা এইটো ঘটনা মই নিজে পাইছো আৰু কলিৰে শেষতে কি দিন আহিলে জীয়ৰীয়ে বোৱাৰীয়ে বিয়াখন পাতিলে কৃষ্ণ সেয়া চক সেয়া একদম নিজে চাওকচোন বাৰু কথাটো সঁচা নে মিছা নিজে চাওকচোন দেই এজন যুৱকে নিজৰ পত্নীক এইদৰে টানি চোঁচৰাই লৈ গৈছে কিন্তু কিয় টানি লৈ গৈছে সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব প্ৰথমে এই যুৱকজনলৈ ভালদৰে মন কৰক এওঁৰ নাম হৈছে দীপাংকৰ দাস এইজন দীপাংকৰে নিজৰ পত্নী দীপাঞ্জলি দাসক এই ঘৰটোৰ পৰা টানি লৈ যাবলৈ চেষ্টা কৰিছে কিন্তু দীপাংকৰৰ পত্নীক আকৌ আন এগৰাকী যুৱতীয়ে আনফালে টানি ধৰি ৰখাবলৈ চেষ্টা কৰিছে আচলতে ঘটনাটো হৈছে কি ইয়াৰ প্ৰকৃত কাৰণ জানিলে আপুনিও আচৰিত হৈ পৰিব আচলতে দীপাংকৰ দাসৰ পত্নী দীপাঞ্জলি দাসে দীৰ্ঘদিনৰ পৰা এইগৰাকী যুৱতী চুম্পীৰ প্ৰেমত পাগল হৈ আছে স্বামীক মিছা কথা কৈ প্ৰায়ে চুম্পীৰ ঘৰত থাকিবলৈ আহে দীপাঞ্জলি দাসে আৰু থাকিবলৈ আহিলে দুদিন তিনিদিন চুম্পীৰ লগতে থাকি যায় নিজৰ ঘৰলৈ যাবলৈও মন নকৰে এইজনী দীপাঞ্জলি দাসে আনকি 2 সন্তানৰ মাতৃ দীপাঞ্জলি দাসে চুম্পীৰ সৈতে বিবাহত আবদ্ধ হোৱাৰো মন গৈছে কিন্তু আজি দীপাংকৰ দাসে চুম্পীৰ ঘৰত পত্নীক বিচাৰি আহি সকলোখিনি কথা গম পাই নিজৰ পত্নীক এইদৰে টানি লৈ যাবলৈ চেষ্টা কৰিছে শুনক দীপাংকৰ দাসৰ মুখেৰে এই সমগ্ৰ ঘটনাটোৰ বিষয়ে দীপাংকৰ দাস আপোনাৰ ঘৰ আপোনাৰ মোৰ নিজৰ নাম নামে হয় মই আপোনাৰ ভাড়া ৰাখোঁ এইটো কিতাপে গম তাই আমালে চিনাকি হল আজি এমাহ চিনাকি হোৱাৰ পৰা 2-3 দিন যায় থাকে কাম মাহঁতক কৰিলে কামত যাওঁ কিন্তু কাম নাযায় খেতিও নাই খেতি যাওঁ 4-5 দিন আছে কালি খেলিছোঁ কাজিয়া কৰা বস্তু বনোৱাৰ কথা আছে ক'লে কালি মাৰিলোঁ মানে বস্তু ভাঙিছোঁ খেলিলোঁ মানে নকৈছে তাই কি বুলি গম তুমি কি বুলি গম পোৱা মই যে সিহঁতি ভাল পাইছোঁ বুলি একো গম নাপাওঁ মই ভাবিছোঁ মাতিছে আছে থাকিছে গুচি যাওঁ আজি কেনেকৈ গম পালোঁ মানে তাই কৈ দিলে মুখতে ডাইৰেক্ট মই ভাল পাওঁ আৰু এই মোক ভাল পায় মই তাইৰ লগতে থাকিম এনেকৈ কৈছে তুমি কেতিয়ালৈ গম পোৱা মই আজিহে গম পাইছোঁ এই ৰাতিপুৱা তোমালোকৰ ঘৰলৈ কেইদিন গৈছে মোৰ ঘৰলৈ 4 দিন আজি থাকি আহিছে আজিলৈ 5 দিন হৈছে
ৰাতিপুৱা আহিছে ৰাতিপুৱা ৰাতি আহিছে তোমাৰ পৰিয়ালৰ কোন মোৰ পৰিয়ালত মোৰ দাদা দুটা আছে মানে বৰ্তমান ছোৱালীজনী আৰু ছোৱালীজনী আৰু মাইকী মানুহ কি নাম আছে মানুহজনী দীপাঞ্জলি দাস এইবাৰ নহ'লে মই কৰিবলগীয়া একো উপায় নাই মানে যদি টাইম যদি এৰাই কৰিব হয় তাৰ দুটা মাৰি ছোৱালী মই মোৰ মাইকা চালে মই মাৰিহে মই তাৰ এতিয়া তাই কৰিব চাওঁ আৰু কি ভৰাই ল'বা ল'বা আহি ভৰাই ল'বা